হয় পোনপ্ৰথমে চবকে আজি ইয়াত উপস্থিত থকাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আজি 7 মাৰ্চ প্ৰত্যেক বছৰে আমাৰ জনঔষধি দিৱস উপলক্ষে 7 মাৰ্চত জনঔষধি দিৱস পালন কৰা হয়। এইটো আমাৰ 8তম জনঔষধি দিৱস। এই দিনটো মূলতে উদ্দেশ্য কৰি ৰখা হয় যে জেনেৰিক ঔষধ আমাৰ যি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্দেশ্য যে সকলো মানুহে যাতে ৰেহাই মূল্যত উন্নত মানৰ গুণগত ঔষধ গুণগত দৰৱখিনি যাতে ক্ৰয় কৰি নিজৰ স্বাস্থ্যৰ কাৰণে যাতে ব্যৱহাৰ কৰিব পাৰে, সেই উদ্দেশ্য সন্মুখত ৰাখি প্ৰত্যেক 7 তাৰিখে মাৰ্চ মাহৰ 7 তাৰিখে জনঔষধি দিৱস পালন কৰা হয়। আজিও নগাঁৱত আমাৰ অৰ্কিড স্পেচ নামৰ এখনি ঠাইত আমি এই অনুষ্ঠান আজি আয়োজন কৰিছিলোঁ আৰু আমাৰ বিশেষ অতিথিসকল উপস্থিত আছিলে। আজি এই সভাত জনঔষধিৰ গুণমান সম্পৰ্কে আৰু ইয়াৰ লাভালাভ সম্পৰ্কে আলোচনা হয় আৰু যথেষ্ট ৰাইজ উপস্থিত থাকি এই বিষয়ে আজি ইয়াৰ জ্ঞান অৰ্জন কৰিলে শুনিলে। হয়, আজি ভাৰতীয় জনঔষধি কেন্দ্ৰৰ 8তম জনঔষধি দিৱস উপলক্ষে আজি উপস্থিত থাকোঁ আৰু ৰাইজৰ লগত মত বিনিময় কৰোঁ। চাওক, জনঔষধি দৰৱ উন্নত মানদণ্ডৰ, এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু এই দৰৱৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীৰ মানুহে উপকৃত হৈছে ইতিমধ্যে। আৰু সেই সজাগতাৰ কাৰণে আজি যিটো হ'ব ইয়াত অনুষ্ঠিত কৰিলে, ইয়াৰ পৰা মই ভাবোঁ নগাঁওবাসী ৰাইজ সঁচাকৈ উপকৃত হ'ব। দৰৱৰ ক্ষেত্ৰত চাওক, মই কিছুমান এক্সাম্পল দিব বিচাৰোঁ। যিবিলাক দৰৱ মাৰ্কেটত 180 টকা বা 200 টকা দাম হয়, সেই ছেইম দৰৱটো জনঔষধিত সৰ্বসাধাৰণ ৰাইজে 30 টকা বা 40 টকাত ক্ৰয় কৰিব পাৰে। তো তাত এটা ভুল ধাৰণা এটা আহে কি যে দৰৱটোৰ মানদণ্ড অলপ কম নেকি, টোটেলি এটা ভুল কনচেপ্ট। দৰৱটো সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ পৰা ডাইৰেক্ট আউটলেটত অহাৰ কাৰণে দাম কম হয়। মানে CNF বা মিডলমেন যিসকল থাকে এইবিলাক নাইকিয়া হোৱাৰ কাৰণে যিটো কমিশ্যন, সেইখিনি নোহোৱাৰ কাৰণে দৰৱৰ দামটো কম হয়। গতিকে মই নগাঁৱৰ সমূহ ৰাইজক অনুৰোধ জনাওঁ, আমাৰ নগাঁৱত কেইবাখনো ইতিমধ্যে জনঔষধি কেন্দ্ৰ স্থাপন হৈছে। তেওঁলোকৰ তাৰ পৰা যে দৰৱ ক্ৰয় কৰে, বহুত কম মূল্যত দৰৱ পাব। আৰু লগতে অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰে আজি আপোনালোকৰ সংবাদমেলক অনুৰোধ জনাওঁ, নগাঁও নহয় গোটেই অসমতে প্ৰত্যেক মাৰ্কেট এৰিয়াত এটাকৈ জনঔষধি কেন্দ্ৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰক আৰু যাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজে খুবেই উপকৃত হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। তেখেতৰ এই মানে এটা সুচিন্তা বুলি ক'ব লাগিব, যাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ সঁচাকৈ উপকৃত হৈছে। আমি আজি এই দিৱসবোৰ তেখেতক অলেখ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।